গীতৰ হাঁহিতি ৰ'দালি হয় গীতৰ শব্দত মন বাহিতি থমকি ৰয় সময়ে খেলিব জীৱনে গঢ়িব মৰমে টানিব নীৰৱে ৰচিব ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে মন গীত এটি জুৰিয়াবে মন গীত মনে মোক একেবাৰে গ্ৰহণ কৰিবলৈ পৰা নাই আমাৰ এই সম্পৰ্কটো লৈ তেওঁ একেবাৰে সুখী নহয় কেৱল দেউতা আৰু ঘৰখনৰ বাবেহে এই ঘৰখনৰ মানুহবোৰৰ আগত আমাৰ সম্পৰ্কটো চলাই আছে কি মন ইমান তললৈ যাব পাৰে বুলি মই কল্পনাই কৰিব পৰা নাছিলোঁ গীত আৰু মনক কোনোবাই নিস্বাৰ্থ মৰম কৰিলে মোৰ বুকুখন ভৰি পৰে কেতিয়াবা বাপেক হ'লেহে গম পাবি সন্তানৰ সুখবোৰত মাক বাপেকে কিমান আনন্দ পায় তেনেকুৱা আনন্দ পাবলৈ বিয়া পাতিব লাগিব নহয় চাহ মই তোক প্ৰমিছ কৰিছোঁ মই একদম চুপচাপ শুই যাম আৰু নাপালে কি কৰিম জানো নহয় তই আৰু কিমান দিন এইবোৰ কথা সহ্য কৰি থাকিবি তই নহ'লে মৃগাংকৰ পৰা আঁতৰি যা সি যেনেকৈ মৰে মৰক নোৱাৰোঁ যিমান যি হ'লেও সি মোৰ নিজৰ ভাই তেজৰ সম্পৰ্ক আছে তাৰ লগত এনেকুৱা কথাবোৰ বাৰে বাৰে মনলৈ আহে যদিও থমকি ৰওঁ অন্য উপায় জানো আছে তোৰ হাতত তেনেকুৱা কঠিন সিদ্ধান্ত এটা ল'বলৈ ওলালেও মা দেউতাৰ মুখখন মনলৈ আহে সি যিমান বলিয়ামি কৰিলেও মোৰ তাৰ বাহিৰে আছেনো কোন নোৱাৰোঁ মনে কিবা এটা নামানে কিন্তু সি সেইবোৰৰ নামত লগোৱা টকা তই তেজ পানী কৰি আৰু কিমান দিন মাৰিবি মোৰ বোধেৰে সি খুজিলেই তই দি দিয়াৰ কাৰণে সি সুবিধা পাইছে খোজাৰ লগে লগে মই টকা নিদিওঁ কিন্তু টকা নাপালে যে সি মোক অত্যাচাৰ কৰে মাৰ ধৰ কৰে তেনে এজন ভাইটোৰ কি প্ৰয়োজন তোৰ কথা যদি সি চিন্তাই নকৰে তই মৃগাংকৰ কথা চিন্তা কৰি কি লাভ মই জানো লোকচানটো মোৰেই কিন্তু মই যিকোনো উপায়ে তাক ভাল কৰিব বিচাৰোঁ প্ৰয়োজন হ'লে মই আৰু তললৈ নামিবলৈ সাজু আছোঁ যিমান নামিবি সিমানেই তিতিবি অলপ সাৱধান হবি কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবি তই মোৰ নিজৰ মানুহ বুলিহে ক'লোঁ মোৰ কাম আছে তই যাবি মই কি কৰি আছোঁ তাৰ উত্তৰ কি মই নাজানো কিন্তু এই সময়ত মই এইটোৱে শুদ্ধ বুলি ভাবোঁ তই আহিবি বুলি অৰ্ণৱৰ মুখত শুনাৰে পৰা মোৰ মনটো কিবা এটা ভাল লাগি আছিলে নিজৰ মানুহবোৰ লগত থাকিলে কিবা এটা সাহস পোৱা যেন লাগে বা কি হ'ল আৰু তই মোক লৈ সাহস পোৱা হ'লি যে নহয় ঘৰৰ মানুহবোৰ সদায় নিজৰ নহয় জানো যেনেদৰে তই মোক আৰম্ভণিৰ পৰা সদায় প্ৰটেক্ট কৰি আহিছ বিকাশক মৰা সেই কিকটোৰ কথা মনত নাই আৰু যে মই মৰাৰ পিছত তই যে ভয়তে মোক লৈ পলাইছিলি কেনেকুৱা কাণ্ড মন এয়া মোৰ ভণ্টি ৰশ্মি হাই তই মোক ভিন্দৰ লগত আকৌ চিনাকি কৰাই দিছ যে ৰশ্মি তোক মনে হাই কৈছে হেল্ল' ভিন্দৰ ভালে আছে ভালে তুমি আজি আমাৰ তাত আহিছা আগতে হোৱা নাই নেকি একচুৱেলি মন ৰশ্মিৰ কলেজ থাকে আৰু লগতে এছাইনমেণ্টছবোৰো থাকে সেইকাৰণে তাই আহিবৰ কাৰণে সময় পোৱা নাছিল আৰু দেউতাওতো ঘৰত অকলে থাকে ন আচ্ছা তুমি কি পঢ়ি আছা মই BA ফাইনেল দিম এবাৰ জিঅ'গ্ৰাফীত মেজৰ আছে
বা এইবোৰ কি হৈ আছে মই একো বুজি পোৱা নাই দেই কোনবোৰ আৰু তই ক'তনো কি হোৱা দেখিলে আৰু আজি তই আহিছহে একো নেদেখোঁতে কিবা হোৱা দেখিলেই নে মই ভিন্দৰ কথা কৈছোঁ দেখিলি নে কেনেকুৱা বিহেভ কৰিছে ক'তনো কেনেকুৱা বিহেভ কৰিলোঁ চবটো ঠিকেই আছে তইহে জান আৰু কি দেখিছ আচলতে কি জান কোনো মানুহে কাকো ইমান ভাল পাবই নালাগে যেনেদৰে তই আজি বাহিৰক লৈ চিন্তা কৰি প্ৰশ্নবোৰ কৰি আছ তোৰ কথা মই চিন্তা নকৰিলে কোনে কৰিব আৰু তইতো মোৰ হিয়াৰ আধা টুকুৰা আধা টুকুৰা মই হ'লে আৰু আধা টুকুৰা আন কোনোবা হ'লে নিজৰ কাৰণে দেখোন একো বাচিয়ে নাথাকিব চাবি আৰু তই মোক এই তেল কিয় মাৰি আছ মই ভালকৈ জানো কি হ'ল তই আজি অফিচত নাযাওঁ নেকি অঁ এই ৰশ্মিক আনিবলৈ গৈছিলোঁ যে যাওঁ আৰু পিছে মন তোৰ লগত মোৰ কথা কেইটামান পাতিবলগীয়া আছিল মই কথাটো যেতিয়াই উলিয়াম বুলি ভাবোঁ আমাৰ ঘৰৰ পৰিয়ালৰ কোনোবা নহয় কোনোবা লগত থাকেই তোৰ আজি আকৌ কি কথা ওলাল চা মন তই যিবোৰ কৰিবলৈ ওলাইছ সেইবোৰ মই মানি ল'ব পৰা নাই যিটো ল'ৰাই এটা সময়ত মানুহৰ দুখ বুজি পাইছিল সকলোকে মৰম চেনেহ আদৰেৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰিছিল আজি সেই ল'ৰাটোৱে এনেকুৱা কিছুমান সিদ্ধান্ত লৈছে বৰ আচৰিত লাগিছে মন তই কি ক'ব বিচাৰিছ মই বুজি পাইছোঁ কিন্তু মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৰু ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱাৰ ৰাইট নিশ্চয় মোৰ আছে কিন্তু হ'লেও তই এবাৰ গীতৰ কথা ভাবিব লাগিছিল মন কাৰণ তই আজি যে এনেকৈ ইয়াত থিয় হৈ আছ ইয়াত কিন্তু গীতৰো অৰিহণা বহুত আছে মোক শুশ্ৰূষা কৰিলে বোলেতো মই মোৰ জীৱনটোক লৈ একো চুক্তি কৰা নাই এইটো মোৰ জীৱন আৰু মোৰ জীৱনটোক লৈ মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ কিন্তু গীতৰটো একো দুখ নাই মোৰ জানো কিবা দুখ আছে মই কথাটোহে কৈছোঁ মন বৰ্তমান আমাৰ ঘৰখনে গীতৰ ইম'শ্যনক লৈ খেলি থকাৰ দৰে হৈছে কাৰোবাৰ বেলেগ ঘৰৰ ছোৱালী এজনী ইম'শ্যনৰ কথা বুজি পালে কিন্তু মোৰ ইম'শ্যনৰ কথা বুজি নাপালে পাপাই বুজি নাপায় কাৰণে মই তোক কথাখিনি কৈছিলোঁ ভাবিছিলোঁ তই বুজি পাবি কিন্তু এতিয়া দেখিছোঁ পেহীৰ বাহিৰে মোক কোনো বুজি নাপায় মই তোক দুখ দিবলৈ নাই কোৱা মন আচল কথাটো হ'ল এই ঘৰখনৰ ভালৰ কথা চিন্তা কৰি মই কিবা এটা কৈছোঁ চা আৰু পেহীক তই একো নাজানো যোৱা সময়খিনিত পেহীয়ে এই ঘৰখনৰ কাৰণে কি কৰিছে আৰু কি কৰা নাই শুদ্ধ অশুদ্ধ ভাল বেয়া এইবোৰতকৈ লাইফ পাৰ্টনাৰৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো জানো মোৰ ভুল মোক শুশ্ৰূষা কৰিলে বুলি গীতৰ মোৰ পত্নী হোৱাৰ মৰ্যাদা নাথাকিব পাৰে চা মন সৰুৰে পৰা মই তোৰ লাইফত কিবা এটা বেয়া হওক সেইটো বিচৰা নাই ইনফেক্ট মোৰ লাইফত তোৰ ইম্পৰ্টেঞ্চ কিমান সেই কথাটো আন কোনেও নাজানিলেও এটলিষ্ট মই জানো আৰু আজিলৈকে তোৰ লগত মোৰ বেলেগ কথাত কেতিয়াও আৰ্গুমেণ্ট হোৱা নাই কিন্তু আজি মই এই কথাটো তোৰ লগত আৰ্গুমেণ্ট কৰিছোঁ যেতিয়া তোৰ এই সিদ্ধান্তবোৰত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ভুল আছে খানা কিন্তু একদম মজা হ'ব লাগিব হয় নেকি তেতিয়াহ'লে আপোনাক লৈ ঘাটলৈ যাওঁ ডাঙৰ মাছ এটা লৈ আহোঁ যোৱা যোৱা পেহীৰ আকৌ ঘূৰা ফুৰাৰ খুব চখ নহয় ব'লা এপাক ফুৰি অহাও হ'ব ঐ অৰ্ণৱ এইবোৰ কথা বাদ দে আমাৰ মন আৰু গীতৰ মাজত কিবা হৈছে নেকি মোৰ কিন্তু বৰ সন্দেহ হৈছে ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে মন গীত এটি জুৰিয়াবে ভনীয়েৰে আহিছে মনৰ লগত দেখোন এপাক ফুৰি আহিব পাৰা তাকে ভাবিছোঁ তোমাৰ মনটো মৰা দেখোন কিবা হৈছে নেকি একো নাই পেহী ইয়াত কিবা অসুবিধা পালে ক'বা মন মোৰ একান্ত বাধ্য মই যি কওঁ যেনেকৈ কওঁ আখৰে আখৰে পালন কৰিব মোৰ মানসিক অৱস্থাও ঠিকে আছে আৰু মনো ভালে আছে পেহী বাহিৰৰ মানুহটো দেখিলে ভিতৰৰ মানুহটোৰ উমান পাব পাৰি বাৰু সেইবোৰ বাদ দিয়া
তুমি কি সদায় এনেকৈ থাকিম বুলি ভাবিছা নেকি? আপুনি কিহৰ কথা কৈছে পেহী? নাই, এই চাহ তাহ কিবা ৰশ্মিও আহিছেতো। হো, আপোনাৰ তাৰমানে চাহ খাবলৈ মন গৈছে? ৰ'ব মই কৰি দিছোঁ। বৌ চাহ কৰিবা নেকি? মোলৈ একাপ দিবা। অৰ্ণৱ, ৰশ্মি আহিছে নহয়, আজি খানা কিন্তু একদম মজা হ'ব লাগিব। হয় নেকি? তেতিয়াহ'লে আপোনাক লৈ ঘাটলৈ যাওঁ, ডাঙৰ মাছ এটা লৈ আহোঁ। যোৱা যোৱা, পেহীৰ আকৌ ঘূৰা ফুৰাৰ খুব চখ নহয়। ব'লা এপাক ফুৰি অহাও হ'ব। ঐ অৰ্ণৱ, এইবোৰ কথা বাদ দে। আমাৰ মন আৰু গীতৰ মাজত কিবা হৈছে নেকি? মোৰ কিন্তু বৰ সন্দেহ হৈছে। অৱশ্যে মনৰ নিজৰ জীৱন, গতিকে আমি সিদ্ধান্ত লোৱাটো শুদ্ধ হোৱা নাই। তই কি ক? মই আপোনাৰ সৈতে একমত নহয় পেহী। আৰু শুনক, এই অৰ্থ নাইকিয়া কথাবোৰ সুধি সুধি বৌক মনত কষ্ট নিদিব। কিবা কাৰণত যদি মই ভবাৰ ধৰণে হয়, তেতিয়াহ'লে এইখন আৰু ঘৰ হৈ নাথাকে, ঘৰখন একেবাৰে ভাগি যাব। ইছ, একেবাৰে ঘৰৰ চিন্তা কৰা মেইন মালিকটো সিহে। চপনীয়াৰ ঘৰৰ প্ৰতি দায়িত্ব বেছি। আমি যেনেকৈ নাভাবোৱে। সকলো ঠিক হ'বলৈ আৰম্ভ কৰা ঘৰখনত আকৌ এটা বেয়া খবৰ। মনে বাৰু কিয় বুজিবলৈ চেষ্টা কৰা নাই? সিটো আগতে কেতিয়াও মোৰ কথা এনেকুৱাকৈ নাভাবে। মনক পেহীয়ে ব্যৱহাৰ কৰি থকা নাইতো, কাৰণ বৌ অহাৰ দিন ধৰি পেহীৰ আপত্তি। অৰ্ণৱ, বৌ তোমাক এটা কথা সুধিবলৈ আহিলোঁ। অৰ্ণৱ, মোৰ আৰু মনৰ সম্পৰ্কটোৰ কথা তুমি ৰশ্মিক কিবা কৈছা নেকি? নাই কোৱা। ভালেই কৰিছা। ঘৰত কথাটো কোনো পধ্যে গম পাব নালাগে। কথাটোত মই যিমানখিনি কষ্ট পাইছোঁ, দেউতা বা ৰশ্মিয়ে গম পালে বেছি কষ্ট পাব। তুমি আনৰ খবৰ ৰাখোঁতে ৰাখোঁতে নিজৰ খবৰ ৰাখিবলৈ পাহৰিয়ে যোৱা। আনে কিমান কষ্ট পাব, কিমান দুখ পাব, সেইবোৰ কথাই চিন্তা কৰি থাকা। কেতিয়াবা তুমি নিজকে অকণমান হ'লেও কেয়াৰ কৰিছানে? লাহে লাহে সকলোবোৰ সহ্য কৰিব পৰা হৈ গৈছোঁ অৰ্ণৱ। নিজৰ বাবেতো সকলোৱে জীয়াই, কিন্তু আনৰ বাবে জীয়াই থাকিব পৰাৰ মাদকতাই বেলেগ। মানুহৰ দুখবোৰ হেৰুৱাবোৰ খুচৰাটো এক প্ৰকাৰৰ তৃপ্তি আছে। মই শাৰী শাৰী জিকিব বিচাৰোঁ অৰ্ণৱ। তুমি মাত্ৰ কথাবোৰ ৰশ্মিক নক'বা। সময় আহিলে মই তাইক নিজেই ক'ম। কিন্তু এনেদৰে দুখবোৰ গোপনে সাঁচি ৰাখিবলৈ তোমাৰ আৰু কষ্ট নহ'বনে? কিয়? তোমাক কোৱা নাই জানো? তুমি বৰ আচৰিত। আচলতে আমাৰ ঘৰখনে তোমাক দিবলগীয়া মৰ্যাদাখিনি দিব পৰা নাই, আৰু মনে তোমাৰ ওচৰত অজানিতে কৰা অন্যায়ৰ বাবে মই তোমাৰ ওচৰত হাত জোৰ কৰি ক্ষমা খুজিছোঁ। তুমি হাত জোৰ নকৰিবা অৰ্ণৱ। আজিৰ দিনত মনে যে তোমাৰ দৰে এজন প্ৰকৃত বন্ধু পাইছে, সেইটো তেওঁৰ বাবে ভাগ্যৰ কথা। মোৰ সেইটো কথাই বৰ ভাল লাগে। যি মানুহৰ তোমাৰ দৰে এজন বন্ধু থাকে, সেই মানুহৰ লগত কেতিয়াও বেয়া হ'ব নোৱাৰে। মই যদি কওঁ তোমাৰ দৰে পত্নী পোৱাটো মনৰ ভাগ্য, মোৰ কেতিয়াবা ভয় লাগে। কি জানা, তুমি কিবা কথাত যদি এই ঘৰখন এৰি গুচি যোৱা, তেতিয়াহ'লে কি হ'ব বাৰু? তেতিয়াতো এখন ঘৰ হৈ নাথাকে, জেঠু আকৌ এবাৰ ভাঙি পৰিব, আৰু মনে উপলব্ধি কৰিব যে সি আচলতে জীৱনৰ পৰা কাষ হেৰুৱাইছে। সহ্য কৰিব পৰালৈ নিজৰ কাম আৰু দায়িত্বৰ পৰা বিচলিত নোহোৱাকৈ মই কৰি যাম। মনৰ পৰা মই কোনোদিনো একো আশা কৰা নাছিলোঁ অৰ্ণৱ, আৰু আজিও কৰা নাই। কিন্তু এটাই মাত্ৰ ভয় আছে, সেই সামাজিক চিনাকিটো হেৰুৱাৰ ভয়। তুমিতো জানাই অৰ্ণৱ, মই এজনী সাধাৰণ ঘৰৰ ছোৱালী। মনৰ নামত লোৱা এই কপালৰ সেন্দুৰ মই মৃত্যুৰ আগমুহূৰ্তলৈ পিন্ধি থাকিবলৈ বিচাৰোঁ। চাম্বি থাকিও উকা কপালেৰে জীয়াই থাকিবলগীয়া দিন যাতে মোৰ জীৱনলৈ কেতিয়াও নাহক। এইখন ঘৰৰ বাবে তোমাক বহুত প্ৰয়োজন বৌ, আৰু মনেতো গমেই নাপায় তাৰ এই নতুন জীৱন কাৰ দান। তোমাৰ চকুৰ সন্মুখতে এই ঘৰখন ভাঙি যাবলৈ নিদিবা বৌ। মই বৰ কষ্ট পাম। মই মনক বুজাম,
প্ৰয়োজন হ'লে 100 বাৰ বুজাম আৰু মই জানো তুমি ধৈৰ্য ধৰিব পাৰিবা সময়বোৰ সলনি হ'ব চাবা কিন্তু শান্তি কেতিয়াও টকাৰে কিনিব নোৱাৰিও ভিনদেউ ক'ত মই অহাৰ পৰা লগেই পোৱা নাই আছে আহিব ৰ ভিনদেউ ভাল হ'ল যেতিয়া এতিয়া তহঁতে হানিমুন যোৱাৰ প্লেনিংটো কৰিব পাৰো আৰু মই সোনকালে মাহী হ'ব লাগে দেই ভাল পোৱাৰ পৰিধি এটি জুৰিয়াবে মন গীত এটি জুৰিয়াবে সঁচাকৈ তোৰ লাকখন খুব ভাল বিশ্বাস কৰ মই সপোনতো ভবা নাছিলোঁ ভিনদেউ যে আকৌ ঠিক হ'ব এতিয়া বুজি পালি মানুহৰ ধৈৰ্য আৰু সহ্যৰ কিমান প্ৰয়োজন বিপদত শুদ্ধ সিদ্ধান্ত আৰু ধৈৰ্য কেতিয়াও হেৰুৱাব নালাগে ৰশ্মি সঁচাকৈ প্ৰত্যেকটো কথা তোৰ নিচিনাকৈ পজিটিভলি চাবলৈ মানুহক দম লাগিব আৰু বিশ্বাস কৰ মই সঁচাকৈ আগতে ভিনদেউলৈ ভয় কৰিছিলোঁ বাট এতিয়া মোৰ ভাল লাগে কিবা আৰু ভিনদেউ আগৰ দৰে একেবাৰে হৈ থকা নাই সেইকাৰণে মই তোক কওঁ যিকোনো এজন মানুহক বাহিৰৰ পৰা দেখি কেতিয়াও জাজ কৰিব নালাগে কাৰণ প্ৰত্যেকজন মানুহৰ ভিতৰতে অন্য এজন মানুহ লুকাই থাকে সঁচাকৈ কিন্তু মোৰ বা দেখিবলৈ যিমান ধুনীয়া মনটোও সিমান ধুনীয়া সেইকাৰণে ইমান ধুনীয়া এখন ডাঙৰ ঘৰ পাইছে দেহেত পাগলী ঘৰ এখন কিমান ধুনীয়া বা ডাঙৰ সেইটো ডাঙৰ কথা নহয়ও ঘৰ এখন কেতিয়া ঘৰ হৈ জানো যেতিয়া ঘৰ এখনৰ এজন সদস্যই আন এজন সদস্যৰ প্ৰতি দায়বদ্ধ হয় আজিৰ দিনত টকা পইচা থাকিলে সকলোবোৰ সম্ভৱ সকলোবোৰ কিনিব পাৰে মানুহে পাৰি কিন্তু শান্তি কেতিয়াও টকাৰে কিনিব নোৱাৰিও ভিনদেউ ক'ত মই অহাৰ পৰা লগেই পোৱা নাই আছে আহিব ৰ ভিনদেউ ভাল হ'ল যেতিয়া এতিয়া তহঁতে হানিমুন যোৱাৰ প্লেনিংটো কৰিব পাৰো আৰু মই সোনকালে মাহী হ'ব লাগে দেই মনৰ বাবে তুমি বহুত ত্যাগ কৰিছা অথচ আজি যেতিয়া মন সম্পূৰ্ণ সুস্থ হৈ উঠিল তোমালোকৰ পৰিচয়টোকে লুকুৱাই ৰাখিবলগীয়া হৈছে এই সেন্দুৰখিনি মোৰ নামৰ নহয় বুলি কোৱা আমাৰ মাজত কোনো সম্পৰ্ক নাই বুলি কোৱা সেই ঘৰখনলৈ মই কেনেদৰে উভতি যাম আৰু উভতি গ'লেও সেই সমাজখনে জানো মোক আকৌ একচেপ্ট কৰি ল'ব গীত ইমান দুৰ্বল নহ'বাচোন আজি প্ৰথমবাৰৰ বাবে মই মোৰ ছোৱালীজনীক ইমান দুৰ্বল দেখিছোঁ তোক কিদৰে বুজাম ৰশ্মি মন আৰু মোৰ মাজত থকা সম্পৰ্কটো এটা মিছা সম্পৰ্ক মই মাত্ৰ আনৰ বাবে আনৰ চকুৰ আগত মনৰ পত্নী কিন্তু মনৰ বাবে মই এজনী সাধাৰণ মনক চোৱা চিতা কৰা ছোৱালী এই চকু পানীবোৰ মই কাকোই দেখুৱাব নোৱাৰোঁ সপোন পুৰাবলৈ আধৰুৱা কবিতা আপোন বুলিবলৈ নিমত হতাশা